জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ যিহেতু ৰুটিন প্ৰকাশ পাইছে, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ৰুটিনৰ তাৰিখ হৈছে আপোনালোকৰ প্ৰথম আপোনালোকৰ এক্সাম আছে 11 ফেব্ৰুৱাৰী। 11 ফেব্ৰুৱাৰীত আপোনালোকৰ ইংলিছ আছে। আপোনালোকে এই সম্পূৰ্ণ ৰুটিনখন ডাউনলোড কৰিব পাৰিব। মই কেনেকুৱা ধৰণে ডাউনলোড কৰে সেই পদ্ধতিটো দেখুৱাই দিছোঁ। আপোনালোকে নিজে ৰুটিনখন চাই ল'ব কোন তাৰিখে কি এক্সাম হ'ব। পোনপ্ৰথমে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব assampro.com। ইয়াতে আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব assampro.com। assampro.com চাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক দেখিবলৈ পাইছে আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আছাম এইচএছ। ইয়াতে ৰিজাল্টৰ ছেকশ্যন এটা আছে, তাৰ নেক্সট অপশ্যনত আপোনালোকে দেখিবলৈ পাইছে আছাম এইচএছ ছেকেণ্ড ইয়েৰ ৰুটিন PDF ডাউনলোড বুলি দেখিবলৈ পাইছে, তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ বা আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। অলপ যদি স্ক্ৰল ডাউন কৰা ইয়াতে আপোনালোকে দেখিবলৈ পাব, ইয়াত দেখিবলৈ পাইছে এছেক এইচএছ ছেকেণ্ড ইয়েৰ ৰুটিন। ইয়াতে ক্লিক হিয়েৰ বুলি দুটা আছে। ছেকেণ্ড ক্লিক হিয়েৰ বটনত আপোনালোকে ক্লিক কৰি দিব, তাতে ৰুটিনখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাব যিখন ৰুটিনৰ ইয়াতে তাৰিখ দিয়া আছে 11 ফেব্ৰুৱাৰী, আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ যি এক্সাম হ'ব ষ্টাৰ্ট হ'ব বুলি ইয়াতে উল্লেখ আছে। অলপ যদি স্ক্ৰল ডাউন কৰে ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন পাব আৰু ৰুটিন PDF লিংক বুলি দেখিবলৈ পাইছে। ক্লিক হিয়েৰ বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিখন ৰুটিন হয় এই ৰুটিনখন আপোনালোকে দেখিবলৈ পাব। এই ৰুটিনখন এনেকুৱা ধৰণে আপোনালোকে ডাউনলোড কৰি লওক।